নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ইকনমিক্সৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। সেয়া হ'ল হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। আৰু এই বিষয়টো APSCৰ প্ৰিপেৰেশ্যন কৰি থকা বিগিনাৰ্ছসকলৰ কাৰণেও খুব জৰুৰী। অহা বছৰ প্ৰিলিমছ 2026ত যিসকলে পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে খুব জৰুৰী, আৰু যিসকলে মেইনছ 2025 অৰ্থাৎ আগন্তুক যি মেইনছৰ পৰীক্ষা আহি আছে তাৰ কাৰণেও এই বিষয়টো খুবেই জৰুৰী হয়। আৰু আজিৰ বিষয়টো মই আলোচনা কৰিম আছাম ট্ৰিবিউনৰ 20 আগষ্টৰ এটা আৰ্টিকুল আহিছিলে, সেই আৰ্টিকুলৰ ওপৰত বেছ কৰি। যদিও গোটেই আৰ্টিকুলটোত মই বিশেষ যিখিনি কথা পালোঁ সেইখিনিকে মই লৈছোঁ, যিখিনি প্ৰয়োজন নাই সেইখিনি মই অন্তৰ্ভুক্ত কৰা নাই। আৰু এডিশ্যন হিচাপে মই তাৰ ওপৰত যদি কিবা ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যন এটেম্প কৰিবৰ কাৰণে যিখিনি আমাক প্ৰয়োজন হয়, যিধৰণে হিউমেন ৰিচোৰ্চ মবিলাইজেশ্যনৰ ক্ষেত্ৰত যিখিনি চেলেঞ্জেছ থাকে বা গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে সেইখিনি আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইন ষ্টেট, আছাম ট্ৰিবিউন এডিটৰিয়েল 20 আগষ্ট 2025। এতিয়া এই আৰ্টিকুলটোত যিখিনি কথা কৈছে তাৰ যি সাৰাংশ তাক যদি মই ক'ব যাওঁ, যে আমি সাধাৰণতে নেচাৰেল ৰিচোৰ্চ অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। প্ৰাকৃতিক সম্পদ বুলিলে আমি সকলোৱে জানো কিখিনি হয়। সেই ক্ষেত্ৰত আমাৰ অসম প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। আমি সকলোৱে জানো আমাৰ এক চহকী প্ৰাকৃতিক সম্পদ আছে। নদ নদীৰ পৰা আৰম্ভ কৰি জান জুৰি পাহাৰ আদিৰে ভৰপূৰ বিভিন্ন ধৰণৰ ফ্ল'ৰা এণ্ড ফৌনাও অসমত পোৱা যায়। এতিয়া এই যি আৰ্টিকুল, সেই আৰ্টিকুলটোৰ দিশটো হ'ল যে আমি বেছিকৈ গুৰুত্ব আৰোপ কৰোঁ প্ৰাকৃতিক সম্পদৰ ওপৰত, কিন্তু এনেকুৱা কিছুমান দেশ আছে বা এনেকুৱা কিছুমান ঠাই আছে যি ঠাই বা দেশ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ নহয়, তথাপি সেই দেশসমূহ উন্নত দেশ বুলি কোৱা হয়, ডেভেলপ কাণ্ট্ৰি বুলি কোৱা হয় বা ডেভেলপ ৰিজন হয়। কিন্তু বহু ক্ষেত্ৰত এনেকুৱা ঠাই বা দেশ আছে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, কিন্তু সেই দেশ বা ঠাইসমূহ উন্নত নহয়, আণ্ডাৰ ডেভেলপ বা ডেভেলপিং হিচাপে আমি দেখা পাওঁ। ঠিক তেনেকে অসমৰ ক্ষেত্ৰতো আমি প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হয়, কিন্তু অসম যিধৰণে ডেভেলপ হ'ব লাগিছিল বা উন্নতিৰ পথত যিধৰণে আগুৱাই যাব লাগিছিল সেই ক্ষেত্ৰত অসমকো দেখা নাযায়। গতিকে তেনেকুৱা এটা পাৰ্চপেক্টিভতে এই আৰ্টিকুলটো লিখিছে, কি ধৰণে হিউমেন ৰিচোৰ্চ আমি ডেভেলপ কৰিব পাৰোঁ বা অসমত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ প্ৰপাৰ ষ্ট্ৰেটেজি আছে নাই সেই বিষয়ে আলোচনা কৰিছে। এতিয়া মই কোৱা কথাটোকে কৈছে যে আমি জেনেৰেলি নেচাৰেল ৰিচোৰ্চেছৰ ওপৰত এম্ফেচিছ দিওঁ দেন হিউমেন ৰিচোৰ্চ, আৰু মানুহক জেনেৰেলি বা জনসাধাৰণক সাধাৰণতে এজেণ্ট হিচাপে ধৰা হয় যিসকলে এই প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰে। ইয়াত এক্সাম্পল দিয়া আছে, এবাণ্ডেণ্ট ৰিচোৰ্চেছ আছে কিন্তু ষ্টিল আণ্ডাৰ ডেভেলপ বা ডেভেলপিং হয়, যেনেকৈ ভূটান, ব্ৰাজিল, কংগো, মংগোলিয়া, চাম লেটিন আমেৰিকান এণ্ড আফ্ৰিকান কাণ্ট্ৰিজ। আৰু এনেকুৱা কিছুমান দেশ বা ৰিজন আছে য'ত ৰিচোৰ্চসমূহ দেখা নাযায়, স্কেয়াৰ্ছ ৰিচোৰ্চ, অৰ্থাৎ লিমিটেড ৰিচোৰ্চ আছে বা ৰিচোৰ্চ নাই বুলি ক'ব পাৰি, তেনেকুৱা দেশবোৰ কিন্তু ডেভেলপ আমি দেখোঁ। এক্সাম্পল হিচাপে ইয়াত দিয়া আছে জাপান, নেডাৰলেণ্ড এণ্ড ইজৰাইল। গতিকে তাত হাই লেভেল অফ হিউমেন ৰিচোৰ্চ দেখা যায়। This clearly demonstrates the dominant role of human resources in socio-economic development. গতিকে অৰ্থ সামাজিক উন্নতিৰ ক্ষেত্ৰত এখন ঠাই বা এখন দেশৰ যি অৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত হিউমেন ৰিচোৰ্চ অৰ্থাৎ মানৱ সম্পদৰ যথেষ্ট ভূমিকা আছে। এই ক্ষেত্ৰত যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আমি এটেম্প কৰিব লাগিব, আৰু আমি বিশেষকৈ এই কনচেপ্টটো বুজাটো খুব জৰুৰী হয় যে আমি হিউমেন ৰিচোৰ্চ কি ধৰণে ইউটিলাইজ কৰিব লাগে বা কি কি আঁচনি আমাৰ ভাৰতবৰ্ষত আছে এই বিষয়ে এতিয়া আমি চাম। এতিয়া অসমৰ ক্ষেত্ৰত কোৱা হৈছে যে অসম এণ্ডড উইথ ৰিচ নেচাৰেল ৰিচোৰ্চ। আমি সকলোৱে জানো প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হয়, বাট অসম এতিয়াও আণ্ডাৰ ডেভেলপ হৈ আছে। কিন্তু পাঞ্জাৱৰ ক্ষেত্ৰত এটা এক্সাম্পল তুলনা কৰিছে, পাঞ্জাৱত নেচাৰেল ৰিচোৰ্চেছৰ ডেফিচিয়েঞ্চি দেখা যায়, অভাৱ দেখা যায়, বাট আমি সকলোৱে জানো পাঞ্জাৱ হাইলি ডেভেলপ হয়। গতিকে চ' মাষ্ট গিভ নেচেচাৰী থট অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। গতিকে আমি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ওপৰত যথেষ্টখিনি ভাবিব লগা থাকে বা যথেষ্টখিনি কৰণীয় থাকে। এণ্ড মেনেজমেণ্ট ফৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ইন আছাম। আৰু ইয়াৰ জৰিয়তে আমি অসমত যি অৰ্থ সামাজিক উন্নয়ন তাৰ কাৰণে আমি কাম কৰিব লাগে। প্ৰত্যেকজন ব্যক্তিকে যদি আমি একোজন সম্ভাৱনীয়তা থকা মানৱ সম্পদ বুলি ধৰি লওঁ, তেন্তে অসমত যথেষ্ট সম্ভাৱনা আছে হিউমেন ৰিচোৰ্চ কেপিটেলৰ। সেই কথাটো ইয়াত উল্লেখ কৰিছে। তেতিয়াহ'লে ইয়াত এটা প্ৰশ্ন কৰিছে যে এতিয়াও কিয় অৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত অসম পিছ পৰি আছে। তাৰ মেইন কাৰণটো হৈছে নট প্ৰপাৰলি ডেভেলপ এণ্ড ইউটিলাইজ। যি আমাৰ হিউমেন ৰিচোৰ্চ আছে তাক ভালদৰে ডেভেলপ বা ইউটিলাইজ কৰিব পৰা হোৱা নাই। প্ৰপাৰ ইউটিলাইজেশ্যন কেনেকৈ হ'ব পাৰে? হিউমেন স্কিল লাগিব, ইন জেনুইনিটি,
dexterity and management capability aided by capital and technology. Capital আৰু টেকনলজিৰ জৰিয়তে আমি যি মানৱ সম্পদ আছে তেওঁলোকক স্কিল কৰিব লাগিব প্ৰপাৰ মেন পাৱাৰ প্লেনিং লাগিব ইয়াত কোনো ধৰণৰ সিগনিফিকেন্ট মেন পাৱাৰ প্লেনিং নাই বা হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট প্ৰগ্ৰাম দেখা নাযায় In developed countries, even persons with disabilities are trained to perform specific types of works for which they are made capable. যে আমি উন্নত দেশবিলাকৰ ক্ষেত্ৰত দেখা পাওঁ স্পেশাল এবিলিটি থকা আমি আজিকালি ডিজেবল নকওঁ এ পাৰ্সন স্পেশালি এবল যিসকল অৰ্থাৎ ডিজেবিলিটি পাৰ্সন হয় তেওঁলোকৰ ক্ষেত্ৰতো ট্ৰেইনিং প্ৰভাইড কৰাৰ অপচন থাকে উন্নত দেশসমূহত আৰু তেওঁলোকে যি স্পেসিফিক কামৰ কাৰণে কেপেবল হয় সেই কামত তেওঁলোকক নিয়োগ কৰা হয় অসমৰ ক্ষেত্ৰত কৈছে more than 20 লাখ registered educated unemployed youth 20 লাখৰো অধিক registered educated unemployed youth আছে unregistered কিনি কথা কোৱাই হোৱা নাই আৰু এই নাম্বাৰটো দিনক দিনে বাঢ়ি গৈ আছে এতিয়া যিসকল আনএমপ্লয়েড হৈ আছে বা আনএডুকেটেড যিবোৰ ইউথ আছে লগতে এডুকেটেড যিবিলাক আনএমপ্লয়েড ইউথ আছে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ক্ৰাইমছত ইনভলভ হৈছে কাৰণ তেওঁলোকে কৰিবলৈ একো অপচন পোৱা নাই তেওঁলোকে হয়তো আৰ্মছ তুলি লৈছে বা বিভিন্ন ভায়োলেন্সত জড়িত হৈছে আৰু তেওঁলোকে ড্ৰাগছ এডিক্ট বা এলকহলিক হিচাপে দেখা যায় এতিয়া ড্ৰাগছ এডিক্টৰ কথা কওঁতে আমি মেইনছৰ কাৰণে যিটো ড্ৰাগছৰ এগেইনষ্টত অসম চৰকাৰ বা ভাৰত চৰকাৰে যি ধৰণৰ স্টেপ লৈছে সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব লগতে যি ধৰণে মই আগতে এটা আৰ্টিকল দিছিলো যে নৰ্থ ইষ্টত ড্ৰাগৰ বেহা বেপাৰ কি ধৰণে হয় গোল্ডেন ক্ৰেসেন্ট আৰু গোল্ডেন ট্ৰায়াঙ্গল মই এটা আৰ্টিকল দিয়া আছে আপোনালোকে সেই ভিডিঅটো চাব সেইটো খুব জৰুৰী হয় Drawback in our education system আপোনালোকে ৰিয়েলাইজ কৰে নে নকৰে নাজানো নিউ এডুকেশ্যন পলিচি এতিয়া আহিছে তাৰ জৰিয়তে যথেষ্টখিনি কাম হোৱাৰ সম্ভাৱনা দেখা যায় কিন্তু আমি যিখিনি ব্ৰিটিছৰ দিনৰে যি এডুকেশ্যন সিস্টেমত আছিলো তাৰ জৰিয়তে আমি বহু ক্ষেত্ৰত দেখা যায় যে আমি এটা চাকৰি পাছত দৌৰো যদিও আমি এতিয়া এপিএসসি প্ৰিপাৰেচন কৰি আছো মই ডিমোটিভেট কৰা নাই বাট এটা ফ্যাক্ট হয় যে আমি নিজকে স্কিল কৰি পেলাই আমি কিবা এটা কামত নিয়োজিত হোৱাৰ যিটো মানসিকতা সেই মানসিকতাটো আমাৰ এডুকেশ্যন সিস্টেমৰ জৰিয়তে হৈ নুঠে ইয়াত কৈছে যে ফিজিক্যালি প্ৰিপেয়াৰ্ড নহয় ফৰ হাৰ্ড লেবাৰ মানে কষ্ট কৰিবৰ কাৰণে তেওঁলোক ফিজিক্যালি প্ৰিপেয়াৰ্ড নহয় বা মেন্টালি ক্ৰিটিক্যাল থিংকিং যেটো আমাক লাগে তাৰ কাৰণে আমি কেপেবল নহয় এতিয়া মই ইউপিএসসি প্ৰিপাৰেচন কৰি থাকোতে বহু ক্ষেত্ৰত দেখা পাওঁ যে আমি তামিলনাডুৰ হিষ্ট্ৰীখন পঢ়ো এতিয়া বাহিৰৰ যেটো সিলেবাস হয় বাহিৰৰ সিলেবাসৰ ক্ষেত্ৰত দেখা যায় যে স্কুল লেভেলতে ইউপিএসসিৰ কাৰণে যিখিনি সিলেবাস লাগে বহুখিনি কথা স্কুল লেভেলতে হৈ যায় এতিয়া কৈছে যে আমাৰ অসমত থকা ইউথ সকল বা যিয়ে নহওক কেৱল ইউথ বুলিয়ে নহয় যিমানবোৰ মানুহ আছে তাৰে কিছু সংখ্যকে যেটো পাশ্চাত্য সাহিত্যটো বা পাশ্চাত্য সংস্কৃতিটো চকুমুদি গ্ৰহণ কৰে তাৰ পজিটিভ সাইডটো নলয় নেগেটিভ পজিটিভ মিক্স কৰি গুটেইখিনি একেলগে সন্মিলিত কৰি পেলাই যেটো পাশ্চাত্য সভ্যতা সেই সভ্যতাটোক আকোৱালি লয় যাৰ জৰিয়তে যি ধৰণে তেওঁলোকৰ ডেভেলপ হ'ব লাগিছিল সেই ধৰণে ডেভেলপ নহয় এতিয়া ওয়েস্টাৰ্ণ কালচাৰত বহুখিনি ভাল দিশো আছে কিন্তু সেই ভাল দিশবোৰ নলয় তাত প্ৰচলিত যিখিনি আমি বহু ক্ষেত্ৰত আমাৰ ভাৰতীয় সভ্যতাৰ লগত নিমিলে বা আমাৰ ভাৰতীয় সমাজ পৰিস্থিতিৰ লগত নিমিলে তেনেকুৱা ধৰণৰ কিছুমান দিশ সেই আমাৰ উশৃংখল যি ইউথ বা যি আনএমপ্লয়েড ইউথ বা যি এডুকেটেড আনএমপ্লয়েড ইউথ আছে ইভেন এডুকেটেড এমপ্লয়েড ইউথো হয় তেওঁলোকে চকুমুদি পেলাই সেই ওয়েস্টাৰ্ণ কালচাৰৰ যিখিনি নেগেটিভ সাইড সেই নেগেটিভ সাইডখিনি আকোৱালি লয় আৰু সমাজখন বিপথে পৰিচালিত কৰে এতিয়া এই কথাখিনিকে মই আৰ্টিকলটোৰ পৰা গুৰুত্বপূৰ্ণ কথা পালো ইয়াত এটা ডাটা দিছে যে 35.8% আমাৰ এতিয়া এক্টিভ ওয়াৰ্কাৰ আছে তাৰে 49.9% মেলছ হয় আৰু 20.7% ফিমেল হয় গতিকে বহুত কম হয় এই কথাটো আপোনালোকে মন ৰাখিব এতিয়া নেক্সট আমি চাম মোবিলাইজেশ্যন অফ হিউম্যান ৰিসোৰ্স কি প্ৰয়োজনীয়তা আছে ইকোনমিক গ্ৰোথৰ কাৰণে প্ৰয়োজনীয়তা আছে স্কিল আৰু এডুকেটেড ওয়াৰ্কফোৰ্সে ইনোভেশনৰ ক্ষেত্ৰত নতুন এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত বা যি প্ৰতিযোগিতামূলক যি এনভায়ৰনমেন্ট কম্পিটিটিভনেস বা ফৰেন ইনভেষ্টমেন্ট এইবিলাকক এট্ৰেক্ট কৰাৰ ক্ষেত্ৰত হওক বা কম্পিটিটিভনেস ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত হওক বা ইনোভেশনৰ ক্ষেত্ৰত কন্ট্ৰিবিউশন কৰাৰ ক্ষেত্ৰত এই স্কিল আৰু এডুকেটেড ওয়াৰ্কফোৰ্সে কাম কৰে গতিকে ইকোনমিক গ্ৰোথৰ কাৰণেও হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ প্ৰয়োজনীয়তা আছে গভৰ্ণমেণ্টে বিভিন্ন স্কিম লৈছে এই স্কিমবোৰৰ ওপৰত আপোনালোকে কিছু নলেজ থাকিব লাগিব বেটি বচাও বেটি পঢ়াও এটো সকলোৱে জানে আয়ুষ্মান ভাৰত আৰু ই শ্ৰম ডেমোগ্ৰাফিক ডিভিডেন্ড এটা খুব গুৰুত্বপূৰ্ণ শব্দ মই বাৰে বাৰে কৈ আছো যে ভাৰতবৰ্ষত বৰ্তমান যি জনসংখ্যা এই জনসংখ্যাৰ অধিকাংশ হৈছে 16 পৰা 60 বছৰ বয়সৰ ওয়াৰ্কিং পপুলেশন হয় more than 60% which presents demographic dividend গতিকে তেওঁলোকক যদি আমি ভালদৰে স্কিল কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰিলে আমি এটা সাস্টেইন ইকোনমিক গ্ৰোথ পাব পাৰিম বহনক্ষম অৰ্থনৈতিক উন্নয়ন পাব পাৰিম আমি হিউম্যান ডেভেলপমেন্টৰ প্ৰয়োজনীয়তা আছে
By providing education, healthcare, social services, India can improve the quality of life. Standard of life to increase কৰিব পৰা যাব আৰু social যিবোৰ objective থাকে সেইখিনি আমি achieve কৰিব পাৰিম innovation and technology ক্ষেত্ৰতো প্ৰয়োজনীয়তা আছে definitely skill হলে innovation হ'ব already আমি আগৰ পইণ্টত কৈছোৱে টেকনলজিৰ ক্ষেত্ৰতো ব্যৱহাৰৰ ক্ষেত্ৰত আমি নিউ টেকনলজিৰ ক্ষেত্ৰত কন্ট্ৰিবিউশন কৰিবৰ কাৰণে স্কিল বা ওয়ার্ক এডুকেটেড ফোর্সৰ প্ৰয়োজনীয়তা আছে এটা পজিটিভ ইমেজ যাতে আমি ওয়ার্ল্ড ওয়াইড ক্ৰিয়েট কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এতিয়া কৈছে যে ইন্ডিয়া ৰ্যাঙ্ক 40 আউট অফ 132 নেশন ইন গ্লোবাল ইনোভেশন ইনডেক্স ইন 2023 তাৰ পিছৰ যেটো ডাটা এই ডাটাটো ইয়াত দিয়া হোৱা নাই ৰিসেন্ট যেটো ইনোভেশন ইনডেক্সৰ ইন্ডিয়াৰ যেটো ৰ্যাঙ্ক হেতু আপোনালোকে ইয়াত মেনশন কৰিব 2023 টো নকৰিব এন্টাৰপ্ৰেনিয়ৰশিপৰ ওপৰতো আছে মোবিলাইজিং হিউম্যান ৰিসোর্স ক্যান প্ৰমোট এন্টাৰপ্ৰেনিয়ৰশিপ যেটো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আমি হিউম্যান ৰিসোর্সক এংগেজ কৰিব পাৰো কেৱল মাত্ৰ চাকৰি পাছত নদৰি আমি কি ধৰণে স্বাৱলম্বী হ'ব পাৰো সেই ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব যাৰ জৰিয়তে এন্টাৰপ্ৰেনিয়ৰশিপৰ জৰিয়তে জব ক্ৰিয়েচন হয় আৰু লগতে ইকোনমিক গ্ৰোথ হয় নেক্সট ডাইভাৰ্সিটি এণ্ড ইনক্লুজন আমি সকলোৱে জানো যে ইন্ডিয়া ইজ এ কান্ট্ৰি অফ ডাইভাৰ্সিটি ডাইভাৰ্স ওয়ার্কফোর্স আছে bring a variety of perspective skills and experiences which can lead to innovation and increase productivity কি ধৰণৰ চ্যালেঞ্জেস পাও ডেফিনেটলি একে হ'ব এডুকেশনৰ স্কিল ডেভেলপমেন্টৰ অভাৱ আছে এটো আপোনালোকে চাব পইণ্টটো ধুনিয়াকৈ ইলাবোৰেট কৰা আছে এমপ্লয়মেন্ট জেনাৰেশনৰ অসুবিধা আছে যি ধৰণে এমপ্লয়মেন্ট জেনাৰেশন হ'ব লাগিছিল এই ধৰণৰ হৈ উঠা নাই ডিজিটেল ডিভাইড আমি বাৰে বাৰে বিভিন্ন আৰ্টিকুলত পঢ়িছো বিভিন্ন ঠাইত যি ধৰণে আমি ডিজিটেল ইন্ডিয়া বুলি ক'লেও যি ধৰণৰ ডিজিটেল সুবিধা হ'ব লাগে এই ধৰণে হোৱা নাই মোৰ ক্ষেত্ৰতে মই বাৰে বাৰে কওঁ এটা ভিডিও আপলোড কৰিবলৈ মোক 4 ঘণ্টা লাগে বা ভিডিও আপলোড কৰিবলৈ মই 1 ঘণ্টা খুস্কাই 5G নেটৱৰ্ক বিচাৰিব লাগে ঠিক তেনেকৈ আমাৰ পৰিয়ালবিলাকৰো দেখা পাম পুৰুষে যি ধৰণে মোবাইল ব্যৱহাৰৰ সুবিধা পায় সেই ধৰণে মহিলাই নাপায় বিভিন্ন ৰুৰেল আৰু আৰবানৰ ক্ষেত্ৰতো ডিফাৰেন্স আমি দেখা পাওঁ আৰবানত মোবাইলৰ ব্যৱহাৰ বেছি ৰুৰেলত সেই ধৰণে ব্যৱহাৰ নহয় গতিকে ডিজিটেল ডিভাইড এটা আছে জেন্ডাৰ ইনইকুৱেলিটি এটা ডাঙৰ সমস্যা জেন্ডাৰ ইকুৱেলিটি আমি আনিব লাগিব যদি আমি ভালদৰে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট প্ৰপাৰ ইউটিলাইজ কৰি যদি আমি ইকোনমিক ডেভেলপমেন্টৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰো হিউম্যান ৰিসোর্স ইউটিলাইজ কৰিব বিচাৰো জেন্ডাৰ ইকুৱেলিটি মাস্ট আৰু সেই কাৰণে জেন্ডাৰ বাজেটিংৰ কনসেপ্ট আহিছে তাৰ বিষয়ে আপোনালোকে জানিব লাগিব মই অলৰেডি কৈছো মোৰ ভিডিওত উইমেন ফেসেস ডিসক্রিমিনেশন মহিলাসকলে বিভিন্ন সময়ত প্ৰবঞ্চনা ভোগ কৰে ডিসক্রিমিনেশন ভোগ কৰে ৰেস কাষ্ট আৰু ৰিলিজিয়নৰ বেস কৰি আমি তেনেকুৱা ধৰণৰ সমস্যা দেখা পাওঁ গতিকে মেল আৰু ফিমেলৰ মাজত ডিফাৰেন্সিয়েশন নকৰি পেলাই আমি ইকুৱেলিটি আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰ কাৰণে এডুকেশন লাগিব ট্ৰেইনিং ইয়াৰ সুবিধা কৰিব লাগিব ব্ৰেইন ড্ৰেইন এটা ডাঙৰ সমস্যা টেলেন্টেড আৰু স্কিল পিপল বিলাকে আমাৰ কান্ট্ৰি এৰি গুচি যায় বেটাৰ অপৰচুনিটি পাবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিনেটলি সকলো ক্ষেত্ৰতে থাকে এটো আমি সকলোতে মেনশন কৰিব পাৰো লিমিট এক্সেস টু এডুকেশন হেলথ কেয়াৰ এণ্ড এমপ্লয়মেন্ট নেক্সট আছে গভৰ্ণমেন্ট ইনিচিয়েটিভ খিনি খুব ধুনিয়াকৈ দিয়া আছে মই পইণ্ট ওয়াইজ গাই নাযাও তেওঁলোকৰ সুবিধাৰ কাৰণে মই এটা হলিষ্টিক ৱেট নোটটো প্ৰভাইড কৰিছো নিউ এডুকেশন পলিসি 2020 এটা সিঙ্গল ভিডিও মই দিবৰ কাৰণে চেষ্টা কৰিম এটো খুবেই জৰুৰী হয় পৰীক্ষা পাৰপজৰ কাৰণে গতিকে নিউ এডুকেশন পলিসিৰ জৰিয়তে যি ভকেশনাল ট্ৰেইনিংৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কগনিটিভ কেপাসিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ক্ৰিটিকেল থিংকিং আৰু প্ৰবলেম সলভিংৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আগৰ যিখিনি ড্ৰবেক আছিল সেই ড্ৰবেকখিনি ওভাৰকাম কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে সৰ্বশিক্ষা অভিযান আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইবিলাকৰ বিষয়ে লিখিব নেক্সট অটল ইনোভেশন মিশন আছে is a program aimed at promoting innovation and entrepreneurship among school children and college students গতিকে ইনোভেশনৰ ক্ষেত্ৰত যিকোনো কোৱেশ্চন আহিলে ইউ মাষ্ট ৰাইট অটল ইনোভেশন মিশন ইয়াৰ ওপৰত আমি কিছু জানিব লাগিব হেলথৰ ক্ষেত্ৰত আছে নেশনাল হেলথ পলিসি আছে নেশনাল ৰুৰেল হেলথ মিশন আছে নেশনাল আৰবান হেলথ মিশন আছে আৰু আয়ুষ্মান ভাৰত যোজনা আছে ইয়াৰ বিষয়ে আপোনালোকে কমকৈ হলেও জানিব লাগিব আৰু ইয়াত যিমানখিনি দিয়া আছে সাফিসিয়েন্ট হয় মোৰ মতে দুটা সেন্টেন্স নিলিখিলেও কোনো কথা নাই এটা এটা সেন্টেন্সৰে আপোনালোকে ইয়াৰ বিষয়ে লিখিব পাৰিব এমপ্লয়মেন্টৰ ক্ষেত্ৰত আমি বাৰে বাৰে পঢ়ি আছো বিভিন্ন আৰ্টিকুলত স্কিল ইন্ডিয়া মিশন হয় প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা অলৰেডি মই এটা ফিউ মিনিটছৰ সিৰিজত ইয়াৰ বিষয়ে ডিটেইলছ দিছো নেশনাল কেৰিয়াৰ সাৰ্ভিস অপচনটা আছে নেশনাল স্কিল ডেভেলপমেন্ট মিশন আছে আৰু মহাত্মা গান্ধী নেশনাল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি ইয়াৰ বিষয়ে এটা সিঙ্গল ভিডিওৰ প্ৰয়োজনীয়তা আছে মই দিম অলৰেডি মনৰেগাৰ বিষয়ে ওভাৰঅল জানে বাট মই চেষ্টা কৰিম যে ইয়াৰ ওপৰত এটা হলিষ্টিক ৱেট যিখিনি কথা লাগে এইখিনি প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম 100 ডেজ ওয়েজ এমপ্লয়মেন্ট গ্যাৰান্টি দিয়া হয় ইয়াৰ জৰিয়তে আজিৰ যেটো টপিক হয় সেই টপিকটোত আমি মানৱ সম্পদৰ গুৰুত্বৰ বিষয়ে আমি জানিলো তাৰ ওপৰত যিকোনো ধৰণৰ কোৱেশ্চন আহিলেও আমি যাতে তাক ৰিলেট কৰিব পাৰো তাৰ কাৰণে বিভিন্ন পুৰণা কোৱেশ্চন চাই পেলাই আমি প্ৰেক্টিস কৰিব লাগিব আপোনালোকে এই ধৰণে গুগলত সাৰ্চ কৰিব পাৰে যে প্ৰিভিয়াস মেইনছ কোৱেশ্চন অন হিউম্যান ৰিসোর্স ডেভেলপমেন্ট বুলি যদি টাইপ কৰে
ডেফিনেটলি কিছু কিছু কুৱেশ্যন পাব, তাৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক। আজিৰ ভিডিঅ'টোত আমি মানৱ সম্পদৰ প্ৰয়োজনীয়তা, ঠিক মানৱ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত যিখিনি চেলেঞ্জেছ ফেচ কৰা হয় আৰু গভৰ্ণমেণ্টে লোৱা ইনিচিয়েটিভখিনি আমি চালোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰে লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।